চিন পোৱা গৈছে এটো গুৱাহাটীত হোৱা দ্বিতীয়বাৰ কাৰণে যেটো হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এবোৰ ভয়ংকৰ তথ্য আহিছে জুবিন গাৰ্গৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত হোৱা আঘাতৰ বাবে মগজুত গ্লাইৰোসিস নামৰ অংশত পোৱা গৈছে পৰিৱৰ্তিত অৱস্থা এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কিছু অংশ লগতে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিবিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে ইয়াৰ পৰা প্ৰমাণ হয় যে জুবিন গাৰ্গৰ এই মৃত্যু স্বাভাৱিক মৃত্যু নাছিল জুবিন গাৰ্গৰ লগত মৃত্যুৰ পূৰ্বে কিবা নঘটিবলগীয়া কিবা ঘটনা ঘটিছে যিসমূহ প্ৰতিবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল সিআইডিয়ে নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু কালি নীতিটো যেটো ভিছাৰ ৰিপৰ্টৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল তাতো কৈছে যে এটা অনাকাংক্ষিত খবৰ বা ফলাফল ওলাব পাৰে তাৰ মাজতে হঠাৎ এই কথা আহিছে যে জুবিন গাৰ্গৰ লাউখোলাত আঘাতৰ চিন পোৱা গৈছে এটো মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিবেদনৰ এটা অংশ যত বিশেষজ্ঞ চিকিৎসকসকলে এই কথা কৈছে যে জুবিন গাৰ্গৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত পোৱা আঘাতৰ বাবে মগজুৰ গ্লাইৰোসিছত অংশত কিছু পৰিৱৰ্তিত অৱস্থা পোৱা গৈছিল আৰু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিবিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে যিসমূহ প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে কালি কৈছিল লগতে তদন্তকাৰী সিআইডি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ 103 অনিচ্ছাকৃত হত্যাৰ কাৰণে 105 আৰু অৱহেলাৰ ফলত মৃত্যুৰ কাৰণে